এজাক বৰষুণতেই বুৰ গ'ল ছয়গাঁও সমষ্টিৰ টুকুৰাপাৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ। নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে টুকুৰাপাৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ। আনকি স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত বৰষুণৰ পানী সোমোৱাত স্বাস্থ্য কেন্দ্ৰত থকা সা সামগ্ৰী পানীৰ তলত ডুব গৈছে। ইফালে কৃত্ৰিম বানৰ বাবে সদায় জমা হোৱা পানীয়ে স্বাস্থ্য কেন্দ্ৰখনৰ চাৰিওপিনে পানী ওলাই যোৱাৰ ব্যৱস্থা নথকাত সম্প্ৰতি স্বাস্থ্য কেন্দ্ৰখন বন্ধ হৈ পৰিছে। অতি সোনকালে টুকুৰাপাৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰখনৰ কৃত্ৰিম বানত পৰা সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে সচেতন ৰাইজে। এইটো এনেকুৱা অসুবিধা হৈছে আমাৰ যিটো গৰাইমাৰী টুকুৰাপাৰা কানহাৰা গাঁৱৰ এইটো উপ স্বাস্থ্য কেন্দ্ৰ, ইয়াতে ৰোগী বহুত আহে, কিন্তু দুখৰ বিষয় যে এজাক বৰষুণ দিলেই ইয়াতে পানী ভৰ্তি হৈ যায়। ডক্টৰগিলা অহাটো কষ্ট হয়, ৰোগীগিলা যোৱাটো কষ্ট হয়, মাজত আঁঠু পানী বেছি হয়, বৰষুণ আহিলেই ইয়াতে তল যায়। গতিকে আমি কৰজৰ অনুৰোধ কৰিছোঁ চৰকাৰক আমাৰ চক্ৰবিহা মহোদয়ক যাতে এইটো কেনেকৈ আৰ্ট ফিলিং কৰি ওখ কৰি যাতে পানী নাবাজে, কৃত্ৰিম পানীটো ওলাই যাব পাৰে, সেইবাবে কি কাম কৰিলে এইটো নাথাকে, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ যাতে এইখিনি কাম আমাৰ চৰকাৰে কৰি দিয়ে আৰু ৰোগীগিলা যাতে আমাৰ সুস্থভাৱে এটা কাম কৰিব পাৰে, ডক্টৰগিলা কৰিব পাৰে, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ইচ্ছা কৰিছোঁ যে আমাৰ টুকুৰাপাৰা গাতে লাগি থকা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত মাত্ৰ অকণমান বৰষুণ দিয়াৰ পাছতে একাঠু পানীৰ পয়বৰ হৈ যায়। তাৰ গাতেই লাগি আছে আমাৰ চক্ৰ বিষয়া কাৰ্যালয়, তাৰ গাতেই লাগি আছে আমাৰ BDO অফিচ, দুখন অফিচৰ কাষতে এইখন মেডিকেলত একাঠু পানী অলপ বৰষুণতেই হৈ যায়। এই বিষয়ে এওঁলোকৰ কোনো নজৰেই নাই, কাৰণ আমাৰ ডক্টৰ নাৰ্ছ এইবিলাক আমাৰ নিত্য প্ৰয়োজনীয়, মানুহৰ কাৰণে প্ৰয়োজনীয় স্বাস্থ্য। সেই স্বাস্থ্য কেন্দ্ৰত যদি পানীত বুৰ যাই থাকে তেতিয়াহ'লে আমাৰ ৰাইজৰ কি অৱস্থাটো, কি দুখ দুৰ্গতিৰ কথা হৈ আছে। যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাওঁ যে অতি সোনকালে এই মেডিকেলৰ সুব্যৱস্থা এটা কৰি দি উন্নত মানৰ এটা মেডিকেল স্থাপন কৰি আমাৰ ৰাইজৰ সকাহ দিয়াৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষলৈ।